নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ কুৱেশ্যন নম্বৰ 64। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে গোটেইখিনি কুৱেশ্যন আনসাৰ পাই যাবা। ইয়াত প্ৰথমটো হ'ল তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। এক নম্বৰটো আছে ইয়াত সৰ্পই দৰ্শন কৰিলে কি কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলে তোমালোকে জানা যদি সাপে কামোৰে আমি কি কৰিব লাগে? ডক্টৰৰ ওচৰলৈ যোৱা উচিত। সাপে কামুৰিলে ডক্টৰৰ ওচৰত যাব লাগে, কবিৰাজৰ ওচৰত নহয়। 2 নম্বৰটো হ'ল আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। ইয়াৰ এনচাৰটো হ'ব ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। 3 নম্বৰটো হ'ল তুমি ওপৰৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ কিয় শুদ্ধ বুলি বাছি ল'লা। সহপাঠীৰ লগত আলোচনা কৰি লিখা। ইয়াৰ এনচাৰটো হ'ব ডক্টৰৰ ওচৰলৈ যোৱা উচিত। উত্তৰটো বাছি ল'লো কাৰণ পাঠটোত কোৱা হৈছে যে আজিও বহুতে সাপ দৰ্শন কৰিলে বেজৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰে, কিন্তু ই এক অবৈজ্ঞানিক মনোভাৱ। বাস্তৱত সাপে দৰ্শন কৰিলে তৎক্ষণাৎ চিকিৎসাৰ ওচৰলৈ যোৱা উচিত যাতে যথাযথ চিকিৎসা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়। এইটো হৈছে বৈজ্ঞানিক মানসিকতাৰ প্ৰমাণ। 3 নম্বৰ কুৱেশ্যনটো হ'ল তলত ক অংশ শব্দবোৰক খ অংশৰ শব্দৰ সৈতে মিলোৱা। এনচাৰটো হ'ল ইয়াত আছে অনুসন্ধিত সু মানে কৌতূহলী, স্বাস্থ্যসন্মত মানে স্বাস্থ্যকাৰ, যুক্তিনিষ্ঠ মানে যুক্তিৰ কথা, বিৰল মানে পাবলৈ টান, বিকল্প মানে এটাৰ সলনি আন এটা, পৰম্পৰা মানে পূৰ্বৰ পৰা চলি অহা নীতি, প্ৰজ্ঞা মানে তীক্ষ্ণ বুদ্ধি। ইয়াত সিধে সিধিকে দিয়া আছে, তোমালোকে চাই ল'বা। তাৰপিছত আছিল 4 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয় কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা। এইটো ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কছত আহিব, এইটো তোমালোকে মুখস্থ কৰি ল'বা। খ নম্বৰটো হ'ল আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি কি? আমাৰ সমাজত এতিয়াও অবৈজ্ঞানিক ক্ৰিয়াকলাপ কিয় প্ৰচলন হৈ আছে? ইয়াৰ কাৰণসমূহ হ'ল উত্তৰ আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কেইবাটাও কাৰণ আছে। ছাত্ৰ ছাত্ৰীসকল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কাৰণবোৰ হ'ল শিক্ষাৰ অভাৱ, বৈজ্ঞানিক শিক্ষাৰ প্ৰতি অভাৱ, পৰম্পৰাগত বিশ্বাস আৰু অন্ধবিশ্বাসৰ অভাৱ, সামাজিক বা ধাৰ্মিক ৰীতি নীতিৰ প্ৰভাৱ, বৈজ্ঞানিক জ্ঞানৰ প্ৰতি অনিষ্ঠা বা ভুল ধাৰণা। এইটো কুৱেশ্যনৰ এইটোৱে বুজাইছে যে আমি কিছুমান গাঁৱলীয়া অঞ্চলত এতিয়াও জ্বৰ সৰ্দি কাহ হ'লে কবিৰাজৰ ওচৰলৈ লৈ যায় আৰু সাপে কামুৰিলে কবিৰাজৰ ওচৰত লৈ যায়। এইটো পাঠৰ দ্বাৰা তোমালোকক এইটোৱে বুজাইছে যে অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক ৰীতি নিয়মত চলাৰ কাৰণে বাধা কৰিছে। গ নম্বৰটো হ'ল ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? উত্তৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ভাল দিন বাৰ চাই কাম কৰাৰ কোনো যুক্তিযুক্ততা নাই। এইটো কুৱেশ্যনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে এইটোৱে বুজাইছে যে আমি যে আগতে কৈছিলোঁ আজি পৰীক্ষা আছে কণী খাই যাব নালাগে, সেইটোৱে বুজাব লাগে যে তাতে একো নাই। যদি মানুহে ভালকৈ চেষ্টা কৰে আৰু পঢ়া শুনা কৰে সেইটো কামত সফল হ'ব। এইটো কুৱেশ্যন এইটোৱে বুজাইছে। কোনো কামৰ সফলতা বা বিফলতা
ব্যক্তিৰ চেষ্টা পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নিৰ্ভৰ নকৰে। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল? এইটো কুৱেশ্যন কি কৈছে? তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? উত্তৰ, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণবোৰ হ'ল যুক্তিপূৰ্ণভাৱে চিন্তা কৰিবলৈ, সমস্যা সমাধান কৰিবলৈ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত থাকিবলৈ সহায় কৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনত যদি আমি বৈজ্ঞানিক চিন্তাধাৰা বীজ ৰুব পাৰোঁ, তেনেহ'লে তেওঁলোকে সেই অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকিব। যেনে আজিৰ সৰু ল'ৰা ছোৱালীক যদি আমি বৈজ্ঞানিক বিষয়টোত বীজ ৰুই দিওঁ তেওঁলোকৰ মনৰ ভিতৰত, তেনেহ'লে তেওঁলোকৰ ঘৰৰ কাম কাজবিলাকত যেনেকৈ তাৰ যদি মাকৰ বেমাৰ হয় বা দেউতাকৰ বেমাৰ হয়, তেওঁলোকে চিকিৎসাত লৈ যাব। যদি নাথাকে তেনেহ'লে তেওঁলোকে কবিৰাজৰ ওচৰত লৈ যাব। সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ মনৰ ভিতৰত বৈজ্ঞানিক চিন্তাধাৰাৰ বীজ সোমাই দিয়াটো বহুত উপকাৰী। তাৰপিছতটো হ'ল অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেন্তে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? এইটো কৈছে যে আগতে যদি আমাৰ সমাজত অসুখ বিসুখ হৈছিল তেনেহ'লে কাৰ ওচৰলৈ লৈ গৈছিল আমাৰ সমাজৰ মানুহবিলাকে? উত্তৰটো হ'ল অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেন্তে ব্যক্তিক সাধাৰণতে বেজ, ওজা বা কবিৰাজৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। তেওঁলোকে বিভিন্ন বনৌষধি বা মন্ত্ৰ তন্ত্ৰৰ দ্বাৰা চিকিৎসা কৰিছিল। এইটো কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকলে এইটোৱে বুজাইছে যে আগৰ কালত যেনেকুৱা আমাৰ দাদা ৰাতিহঁতৰ কালত ইহঁতৰ সময়ত ইমান ডক্তৰ নাছিল, সেইকাৰণে ইহঁতে অসুখ বিসুখ হ'লে কবিৰাজৰ ওচৰত লৈ গৈছিল। কিন্তু আজিকালি বহুত ডক্তৰ হৈছে, বহুত উন্নত হৈছে, সেইকাৰণে আজিকালি কিবা বেমাৰ হ'লে বা সাপে কামুৰিলে আমি ডক্তৰৰ ওচৰত যাব লাগে। 5 নম্বৰটো হ'ল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰটো হ'ল বাহিৰত ফুৰি চাকি অহা কাপৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? এইটো সমাধান হ'ল বাহিৰত ফুৰি চাকি অহা কাপৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত থকা বৈজ্ঞানিক ভিত্তিটো হৈছে স্বাস্থ্যবিধ আৰু খাদ্য সুৰক্ষা। মানে এইটো কৈছে যে বাহিৰৰ পৰা ঘূৰি ফুৰি আহিলে আমি ডাইৰেক্ট পাকঘৰলৈ সোমাই যাওঁ, কথাটোৱে বুজাইছে। মানে বাহিৰৰ পৰা ঘূৰি ফুৰি আহিলে আমি ডাইৰেক্ট পাকঘৰলৈ সোমাব নালাগে, আমি ভালকৈ হাত মুখ ধুই কিনে পাকঘৰত যাব লাগে। এইটোৱে কৈছে যে স্বাস্থ্যবিধ আৰু খাদ্যৰ সুৰক্ষা, মানে খাদ্যৰ সুৰক্ষা হয়। বাহিৰৰ পৰা আহি ডাইৰেক্ট আমি পাকঘৰলৈ যাব নালাগে, কিবা বস্তু খাব নালাগে, হাত পাই ধুই কিনে খাব লাগে। 6 নম্বৰটো হ'ল বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহে কেনেদৰে বৈজ্ঞানিক মানসিকতা গৰাকী হ'ব পাৰে? ইয়াৰ এনচাৰটো হ'ল উত্তৰ, শিক্ষিত হোৱাটো সহায়ক হ'লেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে। এজন মানুহ ধৰা হ'ল 1 নম্বৰ যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলে, 2 নম্বৰ অন্ধবিশ্বাসৰ এৰিলে, 3 নম্বৰ হ'ল পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল'লে। গ নম্বৰ হ'ল সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? উত্তৰ, সমাজৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ এইবোৰে সমাজৰ প্ৰগতি আৰু মানুহৰ যুক্তিসংগত চিন্তাধাৰাৰ বাধা দিয়ে। ইয়াৰ কাৰণসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰটো হ'ল বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশ। অন্ধবিশ্বাস আৰু কুসংস্কাৰে বৈজ্ঞানিক দৃষ্টিভংগীক বাধা দিয়ে। সমাজৰ উন্নতিৰ বাবে বৈজ্ঞানিক চিন্তাৰ আৰু গৱেষণাৰ অপৰিহাৰ্য।
যদি সমাজত বৈজ্ঞানিক চিন্তাধাৰা নাথাকে তেনেহ'লে সমাজ উন্নতি হ'ব নোৱাৰে। এইটো কুৱেশ্যন এটাৰ এইটো বুজাইছে। বৈজ্ঞানিক চিন্তাধাৰা থাকিলেহে আমাৰ সমাজবিলাক উন্নতি হ'ব, সমাজ উন্নতি হ'লে আমাৰ দেশ এখন উন্নতি হ'ব। 2 নম্বৰ হ'ল সামাজিক সমতা আৰু ন্যায়। অন্ধবিশ্বাসীবোৰে প্ৰায় লিংগ, জাতি বা ধৰ্ম ভিত্তিক বৈষম্য সৃষ্টি কৰে, যি সমাজৰ সমতা আৰু ন্যায়ৰ বাবে ক্ষতিকাৰক। 3 নম্বৰটো হ'ল আৰ্থিক উন্নতি। বহু অন্ধবিশ্বাসে মানুহক অযথা ব্যয় কৰিবলৈ উৎসাহিত কৰে, যি আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে বোজ স্বৰূপ আৰু সমাজৰ সামগ্ৰিক আৰ্থিক উন্নয়নত বাধা দিয়ে। 4 নম্বৰটো হ'ল মানসিক আৰু শাৰীৰিক স্বাস্থ্য। কিছুমান কুসংস্কাৰে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়, কিয়নো ই চিকিৎসা বিজ্ঞানক আওকাণ কৰি অপ্ৰমাণিত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি উৎসাহিত কৰে। 5 নম্বৰ শিক্ষাৰ প্ৰসাৰ। অন্ধবিশ্বাসৰ ফলত শিক্ষাৰ প্ৰতি ভুল ধাৰণা সৃষ্টি হ'ব পাৰে, যি এখন শিক্ষিত আৰু সচেতন সমাজৰ গঢ়াত বাধা দিয়ে। তাৰপিছত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৃষ্ঠা নম্বৰ 6 নম্বৰ কুৱেশ্যন। তলত দিয়া বিশেষ পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াক বিশেষণ ৰূপলৈ লিখা। ইয়াত দিয়া আছে। 1 নম্বৰটো হ'ল উপন্যাস, ঔপন্যাসিক, ইতিহাস, ঐতিহাসিক, শিক্ষা, শৈক্ষিক, বাণিজ্য, বাণিজ্যিক, ভূগোল, ভৌগোলিক। তাৰপিছত বন্ধু বান্ধৱীসকল 7 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া শব্দযোৰ আৰ্হিত বাচকত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজাই শব্দসমূহ লিখা। ইয়াত দিয়া আছে 1 নম্বৰত সময় অসময়, ক্লান্ত অক্লান্ত, সাধু অসাধু, শান্ত অশান্ত, ন্যায় অন্যায়, ভয় নিৰ্ভয়। বন্ধু বান্ধৱীসকল 8 নম্বৰটো দি আছে। ইয়াত উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ ৰূপটো লিখা। সৰল সৰলতা, নম্ৰ নম্ৰতা, ধীৰ দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা। তাৰপিছত 9 নম্বৰটো হ'ল পাঠত বোধবিলাক সমূহ, যিনি, সকল আদি যোগ হৈ বহু বচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। মানুহবোৰ, জীৱ জন্তুবোৰ, ফল মূলবোৰ, সাধনবিলাক, পোহনীয়াবোৰ, গছ গছনি, জানুৱাৰসকল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব ৰাখিব আৰু আগন্তুকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। জয় আই অসম।